অনুষ্ঠিত হয় বহাগী উৎসৱ। স্থানীয় বাংলা পত্ৰিকা হোজাই দৰ্পণ কাকতে পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰে বহাগী উৎসৱত। স্থানীয় আৰু আমন্ত্ৰিত শিল্পীৰ দ্বাৰা আয়োজন কৰে সাংস্কৃতিক বিচিত্ৰ অনুষ্ঠান।
তাৰ বাবে হোজাই দৰ্পণ বাংলা কাকতৰ পৰা বিহু উদযাপন কৰিছে আজি প্ৰথমটো দিনত। গতিকে আপোনালোকে এই বিষয়ে কি ক'ব? একচুৱেলি চাওক, আমি ডাইৰেক্টলি ইয়াত ইনভলভ নহয়। আমি ইয়াত মানে সৌজন্যতাৰ ক্ষেত্ৰত আমি আছোঁ, আমি অৰ্গেনাইজাৰ নহয়, আমি ইয়াৰ লগত জড়িত হৈ আছোঁ। মই ভাবিছোঁ যে আমাৰ কলা সংস্কৃতিৰো চৰ্চা হ'ব লাগে। আমাৰ বহুতে আজিৰ যিটো যুৱ সমাজ কলা সংস্কৃতিৰ বিষয়ে মানে পাহৰিয়ে গৈছে ছ'চিয়েল মিডিয়াৰ যুগত। গতিকে এই বস্তুটো আমি মানে জীয়াই ৰাখিব লাগে। সেইকাৰণে চিকাৰী গেটৰ নিচিনা ঠাইত এইটো আয়োজন কৰা হৈছে আৰু ভাল লাগিছে যে মানুহে ইমান মানে আদৰি লৈছে এই অনুষ্ঠানটোত। আৰু অনাগত দিনত এইটো আৰু ভালে কুশলে হ'ব, ভালদৰে হ'ব। মই বিশেষকৈ আয়োজকৰ মাজত দীপক দাসৰ কথা মই বিশেষকৈ উল্লেখ কৰিম। তেখেত যৎপৰোনাস্তি চেষ্টা কৰিছে। আশা কৰোঁ যিটো উদ্দেশ্যে এই অনুষ্ঠানটো পাতিছে এইটো সফল হ'ব আৰু ৰাইজেও এইটো উপভোগ কৰিব, বিহুৰ সংস্কৃতি উপভোগ কৰিব। এইটো বিভিন্ন জাতি জনগোষ্ঠীৰ সমষ্টি হ'ল এখন হোজাই জিলা। ইয়াত দেখা পোৱা গৈছে যে অসমীয়া ভাষিকেই বাংলা ভাষিক হওক বা বেলেগ মুছলিমেই হওক, এই বিভিন্ন সম্প্ৰদায়ৰ মানুহ আমি দেখা পাইছোঁ ইয়াত। আপুনি এই বিষয়ে কি ক'ব? প্ৰথম আছাম টক্সৰ সকলো কৰ্মকৰ্তালৈ মোৰ আন্তৰিক নমস্কাৰ থাকিল। মোৰ নাম দীপক কুমাৰ দাস। মই HD লাইফৰ ব্যুৰ চিফ কৰোঁ। মোৰ ঘৰ ইয়াৰ চিকাৰী গেটতে। আজি HD লাইফ আৰু মণিপুৰী ধলপুখুৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ সৌজন্যত যি আজি ৰঙালী বিহু আমি উদযাপন কৰিছোঁ, ইয়াতে স্বতঃস্ফূৰ্তভাৱে যদিও অসমীয়া মানুহ ইয়াতে তাকৰ অসমীয়া বুলিয়ে নহয়, অসমত যিমানবোৰ মানুহ আছে সকলোৱে অসমীয়া। ইয়াত মণিপুৰী, বেংগলী, বিহাৰী, নেপালী, চাহ জনজাতি সকলো ৰাইজে ইয়াতে স্বতঃস্ফূৰ্তভাৱে আমাক সহায় সহযোগ কৰিছে আৰু চাবলৈ আহিছে। মই সকলো ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাওঁ, এনে অনুষ্ঠানত আপোনালোকে সহায় সহযোগ কৰক। আৰু মঞ্চত গান পৰিৱেশন কৰিছে বা নৃত্য, বিহু নৃত্য, বিভিন্ন অনুষ্ঠান আমি ইয়াতে সংহতি ৰাখিছোঁ। গতিকে সকলো ৰাইজক এই অনুষ্ঠানটো উপভোগ কৰিবৰ কাৰণে আজি মই ৰাইজক অনুৰোধ জনাওঁ।